বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যি অৱদান, এই অৱদানক সুঁৱৰি আমি নদুৱাৰ সাংস্কৃতিক উন্নয়ন পৰিষদে জাতীয় জনগোষ্ঠী সংগঠন, বৃহত্তৰ ইটাখোলা অঞ্চলৰ ই-ৰিক্সা সন্থা, বণিক সন্থা, বিভিন্ন অনুষ্ঠানৰ সহযোগত আজি কেন্দ্ৰীয়ভাৱে শিল্পী দিৱস আমি উদযাপন কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ ভৱনত। আৰু শিল্পী দিৱস ভাগ 17 জানুৱাৰীত আছিল, কিন্তু অসম চৰকাৰে এই শিল্পী দিৱসৰ দিনাই জিলা ভিত্তিত গুণোৎসৱ পতাৰ বাবে আমি 17 জানুৱাৰীত এই শিল্পী দিৱস অনুষ্ঠান কৰিব নোৱাৰিলোঁ, কাৰণ বহু প্ৰতিযোগী এই গুণোৎসৱত থাকিবলগীয়া হ'ল। সেয়েহে আমি তেখেতৰ স্মৃতি সুঁৱৰি 18 জানুৱাৰী আজি শনিবাৰে শ্ৰীমন্ত শংকৰদেৱ ভৱনৰ ইটাখোলাত শিল্পী দিৱস আয়োজন কৰিছোঁ কেন্দ্ৰীয়ভাৱে। এই নদুৱাৰ অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠীয়ে পৰিপূৰ্ণ এটা মিলনভূমি। এই অঞ্চলত প্ৰতিটো জাতি জনগোষ্ঠীৰ বিকাশ আৰু উন্নয়নৰ বাবে, শান্তি সম্প্ৰীতি ভাতৃত্ববোধ ৰক্ষাৰ বাবে এই নদুৱাৰ সাংস্কৃতিক উন্নয়ন পৰিষদে সপোন লৈ যাতে আমাৰ অঞ্চলত কোনো ধৰণৰ দুষ্কৃতিকাৰী বা বিভিন্ন যি অপসংস্কৃতি যে তাত প্ৰৱেশ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি নদুৱাৰ সাংস্কৃতিক উন্নয়ন পৰিষদে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৃষ্টিভংগীৰে বৃহত্তৰ অসমীয়া জাতি জনগোষ্ঠীৰ এক প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ এই যাত্ৰাৰে আমি আমাৰ জনগোষ্ঠীসমূহৰ থলুৱা গীত নৃত্য যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ, তাৰ উদ্দেশ্যৰে আমি এনেধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰি আহিছোঁ। 2016 চনতে নদুৱাৰ সাংস্কৃতিক উন্নয়ন পৰিষদ জন্ম হৈছিল। তেতিয়াৰ পৰা এনেধৰণৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ। আজি এই শিল্পী দিৱসত আমি আলোচনা চক্ৰৰ এটা বিষয় উত্থাপন কৰি আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৃষ্টিভংগী এক ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ দৰে এক আলোচনা চক্ৰ আমি আয়োজন কৰিছোঁ। ইয়াত আমি দুজনকৈ আলোচক হিচাপে নিমন্ত্ৰণ কৰিছিলোঁ। আমাৰ জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক সমাজকৰ্মী নিতুমণি বৰা আৰু আমাৰ এই বৃহত্তৰ উত্তৰ নদুৱাৰ অঞ্চলৰ এজন যুৱ লেখক, যুৱ শক্তিৰ পথ প্ৰদৰ্শক, আমাৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ কাণ্ডাৰী আমাৰ শ্ৰীযুত লক্ষীকান্ত বৰাদেৱ, তেখেতকো আমি নিমন্ত্ৰণ কৰিছোঁ, আহি উপস্থিত হৈছে আৰু তেখেতসকলে বক্তব্য ৰাখিছে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কি ভূমিকা, তেওঁৰ এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ সন্তান হৈ যে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ সাহিত্যৰ বাবে তেওঁ যি উত্তৰণ চিন্তা, এই চিন্তাটো যাতে তেওঁ কৰিছে, তাৰ এক জ্বলন্ত উদাহৰণ হিচাপে ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰেই এক চিন্তাৰে যাতে বৃহৎ অসমীয়া জাতি এটা আমি গঠন প্ৰক্ৰিয়া কৰিব পাৰোঁ, তাৰ উদ্দেশ্যে নদুৱাৰ সাংস্কৃতিক উন্নয়ন পৰিষদে এই কেন্দ্ৰীয় শিল্পী দিৱস আয়োজন কৰিছে। আৰু আগন্তুক দিনত আমি বিষ্ণু ৰাভা দিৱস, আমি আৰু অন্যান্য আমাৰ জনগোষ্ঠীয় যিবিলাক আমাৰ প্ৰবাদ পুৰুষ আছে, সংস্কৃতিৰ কাণ্ডাৰী আছে, সেইসকলক আমি স্মৰণ কৰাৰ উদ্দেশ্যে আমি এনেধৰণৰ অনুষ্ঠান কৰিম। এয়া আমাৰ আপোনাৰ খবৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰকাশ কৰিছোঁ।